কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক প্ৰণিপাত জনাই ৰাভা দিৱস উপলক্ষে এটি কবিতা আবৃত্তি কৰাৰ প্ৰয়াস কৰিছোঁ। কবিতাৰ শিৰোনাম বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। কবি জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াত কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰে যেন। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছোঁ আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে। জনতাৰ চকুৰ পানীৰে পোৰ। মাজনিশা কোনে ৰাজআলিয়েদি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল। বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়লাস। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিহু পথাৰত ৰৈ আছোঁ আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্নমুখৰ আজি ই বিহুৰ ৰাতি। কাৰাগাৰৰ দুৱাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আৱেগৰ ৰোল। মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়াচলত ৰবি। নৱজীৱনৰ প্ৰৱেশদ্বাৰত ইতিহাস ৰ'ল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাতজনৰ আশা আৱেগৰ ৰোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাইতাল ৰঙা। তুমি সাৰে আছা, আৰু সাৰে আছে আৰু তোমাৰ তুলিকা জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একেখনি ইটাৰ দেৱাল। আমি য'ত আছোঁ বৰ পোতাশাল, শত নাগপাশে বন্ধা। তোমাৰ আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই। হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ পুৱা। বিষ্ণু ৰাভা সৌৱা ঘূৰণীয়া আবেলি, ৰঙা মুখ ফুটে সঁচা আৱেগত মুক্তিৰ কঁপনি। শেষ নিশা সেয়া অখ্যাতজনৰ সমদল সমাগত,
সমস্বৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি। ধন্যবাদ।